নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশি ফলিতান্তি আগবঢ়াব ওলাইছোঁ। আজি 1432 ভাস্কৰাব্দৰ জেঠ মাহৰ 17 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি জুন মাহৰ 1 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:35 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:05। আজি বাৰ হৈছে ৰবিবাৰ, তিথি হৈছে শুক্লা ষষ্ঠী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, ৰাতি ঘণ্টা 1:34 যোৱা নৱজাতকৰ ৰাশি হ'ব সিংহ ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 7 আৰু 1, শুভ ৰং হ'ব ৰঙা আৰু সোণালী। ইয়াৰ উপৰিও বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব কান্তা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰো কৰিব পাৰে। আৰু যিসকল ব্যক্তিয়ে আমাৰ ভিডিঅ'সমূহ ফেচবুক পেজত চাই আছে পাৰিলে ফেচবুক পেজটো ফ'ল' কৰি থ'ব। জানক বন্ধুসকল প্ৰথমে আৰম্ভ কৰিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে পুৰণি সমস্যাৰ সমাধান কৰিবৰ কাৰণে সক্ষম হ'ব। প্ৰেম আৰু কৰ্মত শুভ বুলি ক'ব পাৰি। লগতে আজি আপোনাৰ মনত চিন্তাধাৰা খুব উন্নত মানৰ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত সকলো দিশতে সুৰক্ষিত হ'ব। লগতে আজি আপুনি ৰাজনৈতিকভাৱে সা সুবিধা লাভ কৰিব। লগতে আজি আপুনি প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্য লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে উৎসৱ পাৰ্বণত অংশগ্ৰহণ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। প্ৰেমত শুভ বুলি ক'ব পাৰি, কৰ্মত সফলতা লাভ কৰিব পাৰিব। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাতে কিন্তু আজি আপোনালোকৰ মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত সুনাম অৰ্জন কৰিবৰ কাৰণে সক্ষম হ'ব। নতুন নতুন কৰ্ম লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। লগতে আজি ছাত্ৰ ছাত্ৰীসকলৰ সুনাম বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। আজি আপোনালোকৰ সন্মান বৃদ্ধি হ'ব। যদিও আজি আপোনাৰ ক্ষতি হ'ব পৰা কৰ্মৰ পৰা আঁতৰি থাকিবৰ কাৰণে চেষ্টা কৰাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আয় উপাৰ্জন বাঢ়িব, মনত ভক্তিভাৱ বাঢ়িব। লগতে আজি আপোনাৰ ঋণ পৰিশোধ কৰিবৰ কাৰণে সক্ষম হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আনন্দমনে দিনটো পাৰ হ'ব। প্ৰেমত আনন্দ বাঢ়িব। লগতে আজি আপোনাৰ মানসিক সুখ শান্তি বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ধন সম্পত্তি সঞ্চয় মনোভাৱ আজি আপোনালোকৰ বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য জটিলতা আহিব পাৰে। লগতে আজি আপোনাৰ সৰু সুৰা কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত যশস্যা বাঢ়িব। পাৰিবাৰিক সুখ শান্তি আজি আপোনালোকৰ লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য আঘাত পাবলগীয়া হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত পদোন্নতি লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত যশস্যা বাঢ়িব। ছাত্ৰ ছাত্ৰীসকলৰ মনত আনন্দ বাঢ়িব। যদিও আজি আপোনাৰ আন আন ব্যক্তিসকলৰ মনত সামান্য সংভাৱ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ পুৰণি সমস্যাৰ সমাধান হ'ব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য ধনৰ নাটনি হ'ব পাৰে। লগতে আজি আপোনাৰ মনৰ দুশ্চিন্তা ভাৱ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। সদশেষত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগঃ ভৱেৎ। ধন্যবাদ।